শিৱসাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা ভৱনত মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ বান পৰিস্থিতিৰ এক পৰ্যালোচনা কৰে। শিৱসাগৰ জিলাৰ কিমান পৰিয়াল, কিমান কৃষিভূমি তথা অংগনবাদী কেন্দ্ৰ আৰু কিমান বিদ্যালয় বানৰ কবলত পৰিছে তাৰ এক তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত। মন্ত্ৰীগৰাকীৰ বৃহৎ ঘোষণা কৃষকসকলৰ বাবে। বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ কৃষিভূমিত খেতিৰ বাবে চৰকাৰে যোগান ধৰিব বিভিন্ন খেতিৰ ফচল। যিসকল কৃষকে প্ৰধানমন্ত্ৰীৰ বীমা ফচল যোজনাত নিজৰ নাম পঞ্জীয়ন কৰা নাই, তেওঁলোকে এতিয়া পঞ্জীয়ন কৰিলেও বানত ক্ষতিগ্ৰস্ত হোৱা খেতিয়কে পাব ক্ষতিপূৰণ। ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ সঠিক জৰীপ যাতে হয়, কোনো পৰিয়াল যাতে এই জৰীপৰ পৰা বাদ নপৰে, শুদ্ধ ৰূপত যাতে হয়, তাৰ বাবে ৭২ জন বিভিন্ন বিভাগৰ বিষয়াক ক্ষেত্ৰ বিষয়া ৰূপে নিয়োগ কৰাৰ কথা জানিবলৈ দিয়ে কেবিনেট মন্ত্ৰী বিমল বৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কোনো পৰিয়াল যাতে ক্ষতিপূৰণৰ পৰা বাদ পৰি নাযায়, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান মৰ্মে অসমৰ বান আক্ৰান্ত জিলাসমূহত আমাৰ মন্ত্ৰীসকলক এই সময়ত ৰাইজৰ কাষত থিয় হৈ বানৰ ক্ষেত্ৰত ল'বলগীয়া সকলো কাম কাজ সুচাৰুৰূপে হৈছে নে নাই পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমাক দায়িত্ব দিছিলে। আৰু শিৱসাগৰ জিলাত যোৱা কালিৰে পৰা আমাৰ স্থানীয় শিৱসাগৰ জনপ্ৰতিনিধি সুশান্ত বৰগোহাঁই ডাঙৰীয়া, জিলা আয়ুক্ত, বিষয়া কৰ্মচাৰী, ৰাইজ সকলোৰে লগত বিভিন্ন অঞ্চললৈ গৈ আমি পৰিভ্ৰমণ কৰোঁ। আৰু আজি আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰায় ৮৮,৬০০ গৰাকী লোক শিৱসাগৰ জিলাত এফেক্ট হৈছে, প্ৰায় ১১৭খন গাঁৱত। আৰু ঠিক তেনেধৰণে প্ৰায় বহু হাজাৰ বিঘা মাটিও এই বানৰ কবলত পৰিছে। ৩৪খন অংগনবাদী চেণ্টাৰ আৰু 46খন বিদ্যালয় বানত যথেষ্ট এফেক্ট হৈছে। এই বানৰ সময়ছোৱাত যাতে আমাৰ বানপীড়িত ৰাইজে ভাল ধৰণেৰে সাহায্য ইত্যাদিসমূহ পাই থাকে, তাৰ কাৰণে আমি সকলো সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছোঁ যাতে কোনো হিনদেৰি হ'ব নালাগে। আৰু সেইমতে হৈ আছে। মই যোৱা 3টা দিন এই শিৱসাগৰ জিলাৰ বিভিন্ন স্থানলৈ গৈছোঁ। জনসাধাৰণে ভাল ধৰণেৰে বানৰ লগত মোকাবিলা কৰিব পৰাকৈ সহযোগিতা চৰকাৰৰ তৰফৰ পৰা পাইছে বুলি তেওঁলোকে জনাইছে। মই এইখিনিতে আমাৰ শিৱসাগৰ জিলাৰ খেতিয়কসকলক অনুৰোধ জনাব বিচাৰিছোঁ যে যি খেতি মাটি বানত নষ্ট হৈছে, যদি তেওঁলোকৰ ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকৰ অঞ্চলৰ যিসমূহ CHC চেণ্টাৰ আছে সেইসমূহত তেওঁলোকৰ নামসমূহ যাতে পঞ্জীয়ন কৰি তাৰ পৰা তেওঁলোকৰ নষ্ট হোৱা খেতিডৰাৰ মূল্য যাতে তেওঁলোকে লাভ কৰিব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে যিসমূহ ঘৰ দুৱাৰ ক্ষয় ক্ষতি হ'ল তাৰ হিচাপ জৰীপ ইতিমধ্যেই বিভিন্ন স্তৰত হৈ আছে। কিন্তু আজি আমি ৰিভিউ মিটিঙত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সেই ক্ষতিগ্ৰস্ত তালিকাসমূহ যাতে শুদ্ধ ৰূপত হয়, কোনো যাতে বাদ পৰি যাব লগা নহয়, তাৰ কাৰণে ৭২ জন বিভিন্ন বিভাগৰ বিষয়াক প্ৰত্যেকৰে বিপৰীতে এখন বা দুখন গাঁও আমি এলট কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তেওঁলোকে অহা কাইলৈৰ পৰা সেই অঞ্চলসমূহ পৰিভ্ৰমণ কৰিব। কাৰণ উদ্দেশ্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা জনাইছে যে নৰ্মেলি যিবিলাক পাৰ্চিয়েলি ডেমেজ যিবিলাক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় বুলি ৰিপৰ্ট আহে, পৰৱৰ্তী সময়ত দেখা যায় প্ৰকৃততে এই মুহূৰ্তত দিয়া ৰিপৰ্টসমূহ পৰৱৰ্তী সময়ত যদি ভাল ধৰণে চোৱা যায় যে যথেষ্ট ক্ষতি সাধন হয়। পানীৰ তলত থকাৰ কাৰণে এই মুহূৰ্তত জৰীপ কৰিলে ধৰিব নোৱাৰে। গতিকে পাৰ্চিয়েলি ডেমেজ হ'লে কিছু পইচা পোৱা যায়, কিন্তু 60% এবভ যদি ডেমেজ হয় তেতিয়া ছিভিয়াৰ ডেমেজ বুলি কয়, আৰু প্ৰায় আমি 1,20,000 টকা আমি দিব পাৰোঁ। গতিকে যাতে কোনো লোক বানত আক্ৰান্ত হোৱাৰ পিছত, শুকোৱাৰ পিছত হয়তো কাৰোবাৰ খুঁটাটো ভাগি যাব, কাৰোবাৰ কোনোবা এটা জেগা বহি যাব, এইবিলাক পিছত ওলায়। গতিকে য'ত পৰোনাস্তি আমি চেষ্টা কৰিম যাতে ডেমেজৰ যিটো এছেছমেণ্ট, এই এছেছমেণ্ট শুদ্ধ হয়। তেতিয়া অন্ততঃ মই ভাবোঁ যে আমাৰ ক্ষতিগ্ৰস্তসকলে অধিক লাভান্বিত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে যাতে কোনো ক্ষতিগ্ৰস্ত যাতে চৰকাৰৰ সাহায্যৰ পৰা যাতে বঞ্চিত নহয়, সেইকাৰণে
জিলা আয়ুক্ত ডাঙৰীয়াক আজি আমাৰ ৰিভিউ মিটিঙতে আমাৰ এই এছেছমেণ্ট ভালভাৱে যাতে কৰিব পৰা যায় তাৰ কাৰণে আমি আহ্বান জনাওঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।